গুড মৰ্নিং বন্ধুসকল, কি কৰি আছে? ভালে আছেনে? আশা ৰাখিছোঁ আপোনালোক ভালে আছে আৰু আলহামদুলিল্লাহ ময়ো ভালে আছোঁ। দুখৰ কথা কি ক'ম, ল'ৰা ছোৱালীয়ে কথা নুশুনে। পৰীক্ষা চলি আছে, এইয়া শুই আছে, এইয়া দেখিছে। ইয়াৰ বাৰু নহয়, ইয়াৰ পৰীক্ষা শেষ হ'ল, চব হৈ গ'ল, ইয়াৰ ৰিজাল্টটো ভাল হৈছে, কিন্তু ডাঙৰটো শুই আছে। আপোনালোকে কওকচোন, আজি ছানডে হয়, মানডে এক্সাম আছে, ছ'চিয়েল আছে, সি উঠি পেলাই পঢ়িব লাগিছিল নে নাই? চাওক, আপোনালোকে চাওক, এনেকুৱা বাচ্চা কোনে ভাল পাব কওকচোন? কোনে ভাল পাব? এনেকুৱা ল'ৰা ছোৱালী ভাল পাব জানো? কোনেও নাপায়। সেইকাৰণে মই এবাৰ কি ভাবিছোঁ জানে বন্ধুসকল, 8ত পঢ়ে সি, তাক আৰু এবাৰ ৰাখি থৈ দিম 8ত। নাই আৰু ক্লাছ 9ত উঠিব নিদিওঁ। কাৰণ কিয়, ক্লাছ 9ত জানে, চবেই জানে 9ত এইটো বৰ্ডৰ পৰা পৰীক্ষা হয়, এইটো স্কুলৰ পৰা নহয়। এনেকুৱা ল'ৰা ছোৱালী মানুহ কোনোবা জন্ম দিয়ে নেকি? পঢ়া শুনা মন নাই, শুই আছিলে। জামাতত কি কৈছিলে? কৈছেহে যে বাচ্চাক বদুৱা দিব নাপায়। মইতো বদুৱা দিয়া নাই নহয়, মই কৈছোঁহে যে নিজৰ এটা কথা মানে আপোনালোকক ভাল জ্ঞান দিছোঁ। আমি কেতিয়াবা মাকবিলাক যেতিয়া খং উঠে নিজৰ সন্তানৰ প্ৰতি, কিবা দুষ্টমি কৰিলে, কিবা কৰিলে, কেতিয়াবা মোৰে হৈ যায় দেই বন্ধুসকল, মোৰে হৈ যায়। মই বহুত বেয়াকৈ কৈ দিওঁ। কিন্তু মানে কালিয়ে মিলাদ এখনত গৈছিলোঁ, মহিলাৰ মিলাদ হয়। এনেকুৱা ভাল কথা ক'লে, মোৰ মানে আমাৰ মানে নবীজিৰ কথা কৈছে আৰু বহুত দুখ লাগিছে, কান্দিলোঁ বহুত শুনি কিনে। কিন্তু তাৰে মাজত এটা কথা কৈছে যে আপোনালোককো মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনাৰ সন্তান যিমানে দুষ্টমি কৰক, বেয়া কাম কৰক, যিয়ে নকৰক, কিন্তু বদুৱা নিদিব। বদুৱা মানে বুজি পাইছে? এই তই এক্সিডেণ্ট হৈ মৰবি যা, এই তই কালি মৰবি যা, এই তই মৰলি ভাল আছিল যা। এইবোৰ শব্দ যাতে কোনেও নিজৰ সন্তানক নকয়। কাৰণ কিয়, মাকৰ বোলে দুৱা আল্লাই বহুত সোনকালে বোলে কবুল কৰে, বহুত সোনকালে মাকৰ দুৱা বোলে কবুল কৰে। সেইকাৰণে আপোনালোকক ক'লোঁ, মই কেতিয়াও নিজৰ সন্তানক মানে বদুৱা নিদিব। এইটো মানে মই মিছা কথা নকওঁ, এইটো মোৰ মুখেৰে কেতিয়াবা ওলাই যায়, এই তই মৰিবি যা। খঙতে কওঁ, কিন্তু খঙতেও বোলে ক'ব নালাগে। কালি এইটো কথা মানে মিলাদত ক'লে আৰু কেতিয়াও নেপায় নিজৰ সন্তানক মানে বেয়াকৈ বদুৱা, যিমান বদমাচি নহওক, কিন্তু বদুৱাটো দিব নাপায়। এনে ক'লোঁ আৰু আপোনালোকে কেতিয়াও নকৰিব দেই, ইমানে খং নুঠক। ঠিক আছে বন্ধুসকল, ৰাখিছোঁ, ইমানতে সামৰণি মাৰিছোঁ। কালি যদি সময় হয় আকৌ পাব মোৰ ভিডিঅ'।